Welcome to your favorite channel ES Assam Paper. আজি তোমালোকৰ আগত আলোচনা কৰিম BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিক্যাল সায়েন্স সাবজেক্টৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে আলোচনা কৰিম। তোমালোকৰ পলিটিক্যাল সায়েন্সৰ প্ৰথম চেপ্টাৰটো হ'ল যে ৰাজনৈতিক তত্ত্বৰ ধাৰণা আন্ডাৰষ্টেণ্ডিং পলিটিক্যাল থিওৰি। এই চেপ্টাৰৰ তোমালোকৰ অতি সম প্ৰশ্ন উত্তৰ আজি তোমালোকৰ আগত আলোচনা কৰিম। তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিও শেষলৈ চাই থকা। তো তোমালোকৰ প্ৰথম কোৱেশ্চনটো হ'ল যে মডাৰ্ণ পলিটিক্যাল এনালাইসিস নামৰ গ্ৰন্থখনৰ লিখক কোন? তো ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ যে ৰবাৰ্ট ডাল। বা এই কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে ৰবাৰ্ট ডালে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম কি আছিল? তো তেনেহ'লে এই এনসাৰটো হ'ব যে মডাৰ্ণ পলিটিক্যাল এনালাইসিস। তো এই কোৱেশ্চনটো তোমালোকৰ দুই ধৰণৰ আহিব পাৰে। তো তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাই ল'বা আৰু এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তো নেক্সট কোৱেশ্চন লৈ যাওঁ আৰু আছে তোমালোকৰ কোৱেশ্চন। আৰু তোমালোকৰ নেক্সট কোৱেশ্চনটো দিয়া আছে পেজ নাম্বাৰ পেজ নাম্বাৰ 11 দিয়া আছে। তো তাৰ পৰা তোমালোকে চাই ল'বা। তো দ্বিতীয় নম্বৰ প্ৰশ্নটো হ'ল যে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ৰাজনীতিক শ্ৰেষ্ঠ বিজ্ঞান বুলি কৈছিল। তো ইয়াৰ কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে ৰাজনৈতিক কোনে শ্ৰেষ্ঠ বিজ্ঞান বুলি কৈছিল? তো তেনেহ'লে এনসাৰটো হ'ব তোমালোকৰ গ্ৰীক দাৰ্শনিক এৰিষ্টটলে ৰাজনৈতিক শ্ৰেষ্ঠ বিজ্ঞান বুলি কৈছিল। তো এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এই কোৱেশ্চনটো তোমালোকে চাই ল'বা। আৰু আছে তোমালোকৰ কোৱেশ্চন। তো নেক্সট কোৱেশ্চন লৈ তোমালোকে চাই থকা। তোমালোকৰ তৃতীয় নম্বৰ কোৱেশ্চনটো হ'ল যে পলিটিক্যাল এণ্ড ভিজন নামৰ গ্ৰন্থখনৰ লিখক কোন? তো ইয়াৰ এনসাৰটো হ'ব যে শিলডন এছ বাইলিন যে লিখিছিল পলিটিক্যাল এণ্ড ভিজন। তো এই কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে শিলডন এছ বাইলিন লিখা তেওঁৰ গ্ৰন্থখনৰ নাম কি আছিল? তো ইয়াৰ এনসাৰটো হ'ব যে পলিটিক্যাল এণ্ড ভিজন। তো এই কোৱেশ্চনটো তোমালোকৰ পেজ নাম্বাৰ 18 দিয়া আছে। তো পেজ নাম্বাৰ 18। তো তাৰ পৰা তোমালোকে সম্পূৰ্ণখিনি ভালকৈ চাই ল'বা। আৰু আন এটা কোৱেশ্চনটো হ'ল যে কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে ৰাজনৈতিক বিজ্ঞানৰ সংজ্ঞা। তো এইটো এইখিনি তোমালোকে ভালকৈ চাই ল'বা যে কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে ৰাজনৈতিক বিজ্ঞানৰ সংজ্ঞা দিয়া এটা বা দুটা। তো তোমালোকৰ ইয়াত বহুকেইজনে সংজ্ঞা দিছে। তো তাৰ পৰা তোমালোকে চাই ল'বা। পেজ নাম্বাৰ 19 পেজত দিয়া আছে। তো ইয়াৰ পৰা চাই ল'বা। এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে ৰাজনৈতিক বিজ্ঞানৰ সংজ্ঞা। তো এইটো তোমালোকে ভালকৈ চাই ল'বা। পেজ নাম্বাৰ 19 পেজত দিয়া আছে। নেক্সট প্ৰশ্নটো হ'ল যে ৰাজনৈতিক বিজ্ঞান কি বা ৰাজনৈতিক বিজ্ঞান বুলিলে কি বুজা? তো ৰাজনৈতিক বিজ্ঞান কাক বোলে? এই কোৱেশ্চনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় অহা ফাইনেল এক্সামিনেশ্যন 2024 কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাই যাবা যে ৰাজনৈতিক বিজ্ঞান কি? তো ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা। এনসাৰটো মই কৈ দি আছোঁ। তো ৰাজনৈতিক বিজ্ঞান হ'ল এনে এটি সমাজ বিজ্ঞান য'ত ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ দাৰ্শনিক সাংগঠনিক প্ৰশাসনিক প্ৰসংগ জাতীয় আৰু আন্তৰ্জাতিক আইন সাংগঠনিক সম্পৰ্কৰ প্ৰসংগ আৰু বহু ধৰণৰ ৰাজনৈতিক ব্যৱস্থাৰ তুলনামূলক প্ৰসংগৰ বিজ্ঞানসন্মত আলোচনা আৰু পৰ্যালোচনা কৰা হয়। এই কোৱেশ্চনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2024 কাৰণে। এই কোৱেশ্চনটো তোমালোকে চাই ল'বা। আৰু এই কোৱেশ্চনটো তোমালোকৰ 20 পেজত দিয়া আছে। তো তাৰ পৰা চাই ল'ব পাৰা পেজ নাম্বাৰ 20। আৰু হ'ল তোমালোকৰ নেক্সট কোৱেশ্চনটো হ'ল যে 1903 চনত আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থা প্ৰতিষ্ঠা কৰা হয়। তো এই কোৱেশ্চনটো এনেকৈ আহিব যে তোমালোকৰ যে আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? তো ইয়াৰ এনসাৰটো তোমালোকৰ লিখিব লাগিব যে 1903 চনত আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থা প্ৰতিষ্ঠা কৰা হয়। আৰু 1906 চনত আমেৰিকান পলিটিক্যাল সায়েন্স ৰিভিউ প্ৰকাশ কৰা হয়। তো এই কোৱেশ্চনটো আহিব পাৰে যে আমেৰিকান পলিটিক্যাল সায়েন্স ৰিভিউ কিমান চনত প্ৰকাশ হৈছিল? তো তেনেহ'লে তোমালোকৰ এনসাৰটো এনেকৈ লিখিব লাগিব যে 1906 চনত আমেৰিকান পলিটিক্যাল সায়েন্স ৰিভিউ প্ৰকাশ কৰা হয়। আৰু আছে তোমালোকৰ আন এটা কোৱেশ্চনটো হ'ল যে 1938 চনত ভাৰতীয় ৰাজনীতি বিজ্ঞান সংস্থা প্ৰতিষ্ঠা কৰা হৈছে। তো এই কোৱেশ্চনটো আহিব যে তোমালোকৰ যে ভাৰতীয় ৰাজনৈতিক বিজ্ঞান সংস্থা কিমান চনত প্ৰতিষ্ঠিত হৈছিল? তো তেনেহ'লে ইয়াৰ এনসাৰটো লিখিব লাগিব যে 1938 চনত ভাৰতীয় ৰাজনৈতিক বিজ্ঞান সংস্থা প্ৰতিষ্ঠা কৰা হৈছিল। আৰু তোমালোকৰ আমেৰিকাৰ ৰাজনৈতিক সংস্থা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1903 চনত। আৰু ভাৰতীয় ৰাজনৈতিক বিজ্ঞান সংস্থা আৰম্ভ কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল 1938 চনত।
তো তোমালোকৰ এই কোৱেশ্চনটো তোমালোকে ভালকৈ চাই যাবা কোৱেশ্চনটো আৰু এটা ভাল কোৱেশ্চন যে 1965 চনত আমেৰিকাৰ ফিলাডেলফিয়াত আমেৰিকান একাডেমি অফ পলিটিকেল এণ্ড ছ'চিয়েল ছায়েন্স এখন সন্মিলন আহ্বান কৰিছিল তো আমেৰিকান একাডেমি অফ পলিটিকেল এণ্ড ছ'চিয়েল ছায়েন্স কিমান চনত সন্মিলন হৈছিল তো তেনেহ'লে ইয়াৰ আনসাৰটো হ'ব যে 1965 চনত আৰু ক'ত ফিলাডেলফিয়াত তো এই কোৱেশ্চনবিলাক তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এই কোৱেশ্চনবিলাক তোমালোকৰ পেজ নম্বৰ 38 পেজ নম্বৰত দিয়া আছে তো তাৰ পৰা তোমালোকে সম্পূৰ্ণখিনি তোমালোকে পঢ়ি চাই ল'বা তো এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে সেশনাল বা ফাইনাল এক্সামৰ কাৰণে দুটা এক্সামৰ কাৰণে এইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ নেক্সট কোৱেশ্চনটো হ'ল যে নেক্সট প্ৰশ্ন এ হিষ্টৰী অফ পলিটিকেল থিওৰি নামৰ গ্ৰন্থখনৰ লিখক কোন তো ইয়াৰ আনসাৰটো হ'ল যে ডানিং তো এই হিষ্টৰী অফ পলিটিকেল থিওৰি লিখিছিল যে ডানিঙে লিখিছিল তো ডানিঙে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম কি আছিল যে এই হিষ্টৰী অফ পলিটিকেল সায়েন্স এই কোৱেশ্চনবিলাক তোমালোকে ভালকৈ চাই লোৱা এতিয়া তোমালোকৰ প্ৰশ্নাৱলী তো প্ৰশ্নাৱলী কোৱেশ্চনবিলাক তোমালোকে চাই লোৱা তো প্ৰথম কোৱেশ্চনত দিয়া আছে যে ৰাজনীতি বুলিলে কি বুজায় এই কোৱেশ্চনৰ এনসাৰটো তোমালোকৰ এৰ ভিডিঅ'ত আলোচনা কৰিছোঁ আৰু দ্বিতীয় নম্বৰ কোৱেশ্চনটো হ'ল যে ৰাজনীতিৰ সংজ্ঞা দিয়া এইটো আলোচনা কৰিছোঁ তাৰপিছত আছে তোমালোকৰ যে মডাৰ্ণ পলিটিকেল এনালাইচিছ গ্ৰন্থখনৰ লিখক কোন এইটো চাই ল'বা আৰু পলিটিক্স 5 নম্বৰ কোৱেশ্চনটো হ'ল যে পলিটিক্স হু গেটছ হোৱাট হোৱেন এণ্ড হাউ কিতাপখনৰ লিখক কোন আৰু 6 নম্বৰ কোৱেশ্চনটো হ'ল যে মডাৰ্ণ পলিটিকেলছ এণ্ড গভৰ্ণমেণ্ট কিতাপখনৰ লিখক কোন এইবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকে চাই ল'বা আৰু তোমালোকৰ 9 নম্বৰ কোৱেশ্চন যে কোনে ৰাজনৈতিক বিজ্ঞানৰ শ্ৰেষ্ঠ বিজ্ঞান বুলি কৈছিল আৰু 10 নম্বৰ কোৱেশ্চনত দিয়া আছে যে পলিটিকেল এণ্ড ভিজন নামৰ গ্ৰন্থৰ লিখক কোন আৰু 12 কোৱেশ্চনটো হ'ল যে হিষ্টৰী অফ পলিটিকেল থিওৰি কিতাপখনৰ লিখক কোন আৰু তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ 12 লৈ আছে তো তোমালোকৰ এইবিলাক আছে তোমালোকৰ 12 পৰ্যন্ত হ'ল তোমালোকৰ শৰ্ট কোৱেশ্চন আনসাৰ তো এই কোৱেশ্চনৰ আনসাৰবিলাক তোমালোকৰ আগত আলোচনা কৰিলোঁ তো এইবিলাক তোমালোকে ভালকৈ চাই ল'বা এই কোৱেশ্চনবিলাক ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ তো কোৱেশ্চন আলোচনা কৰিম এতিয়া আলোচনা কৰিম তোমালোকৰ মডেলৰ পৰা কিছুমান কোৱেশ্চন আনসাৰ দেখুৱাম তো তোমালোকে সেইবিলাক তোমালোকে চাই লোৱা এতিয়া বাৰু তোমালোকৰ মডেলৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ দি আছোঁ তো তোমালোকে মডেলখন ওলাই লোৱা নহ'লে কেমেৰাৰ পৰা তোমালোকে চাই লোৱা আৰু তোমালোকে বহীত লিখি ল'বা তো ইয়াৰ পৰা তোমালোকে চাই ল'বা যে কোৱেশ্চন নম্বৰ 1টো চাই ল'বা যে পলিটিক্স শব্দটো কোন শব্দৰ পৰা উদ্ভৱ হৈছে তো ইয়াৰ আনসাৰটো গ্ৰীক শব্দৰ পলিচৰ পৰা উদ্ভৱ হৈছে আৰু কোৱেশ্চন নম্বৰ 2 ৰাজনীতি শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল এৰিষ্টটলে ৰাজনীতি শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল কোৱেশ্চন নম্বৰ 3 যে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি তা পলিটিক্স গ্ৰীক শব্দ পলিচৰ অৰ্থ কি তো ইয়াৰ আনসাৰটো দিয়া আছে গ্ৰীক শব্দ পলিচৰ অৰ্থ হ'ল নগৰ আৰু কোৱেশ্চন নম্বৰ 6টো চাই ল'বা পৰীক্ষাৰ কাৰণে এইবিলাক কোৱেশ্চন যে ৰাজনীতি বিজ্ঞানক প্ৰগতিশীল বিজ্ঞান বুলি কোনে অভিহিত কৰিছিল লৰ্ড ৰাইছে অভিহিত কৰিছিল ৰাজনীতি বিজ্ঞানক আৰু কোৱেশ্চন নম্বৰ 10টো চাই ল'বা যে ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন এই কোৱেশ্চনটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ যোৱা এক্সামত আহিছিল ফাইনেল এক্সামত আৰু সেশনাল এক্সামত আহিছিল 2024 এক্সামত 2023 এক্সামত আহিছিল তো কোৱেশ্চনটো হ'ল যে ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন এৰিষ্টটল ৰাজনীতি কি ইয়াৰ কোৱেশ্চনটো ইয়াৰ আগত আলোচনা কৰিছে তোমালোকে কিতাপৰ পৰা তোমালোকে ভালকৈ চাই ল'বা আজি অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চনটো হ'ল যে কোৱেশ্চন নম্বৰ 11 ৰাজনৈতিক তত্ত্ব কি তো ইয়াৰ এনসাৰ কিন্তু তোমালোকে চাই লোৱা মই দি আছোঁ কেমেৰাৰ বা ইয়াৰ পৰা তোমালোকে চাই লৈ লিখি ল'বা বহীত আৰু তোমালোকৰ কোৱেশ্চন নম্বৰ 25টো চাবা যে দুজন প্ৰাচীন ৰাজনৈতিক চিন্তাবিদৰ নাম লিখা এৰিষ্টটল আৰু প্লেটো আৰু কোৱেশ্চন নম্বৰ 16 দুজন আধুনিক ৰাজনৈতিক চিন্তাবিদৰ নাম লিখা আৰু কোৱেশ্চন নম্বৰ 17টো চাই ল'বা 17ৰ দি ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে লিখিছিল প্লেটোৱে লিখিছিল আৰু কোৱেশ্চন নম্বৰ 20 ৰাজনৈতিক বিজ্ঞান চৰকাৰৰ সৈতে জড়িত কোনে কৈছিল লিংককে কৈছিল কাৰ মতে ৰাজনৈতিক বিজ্ঞান হৈছে ক্ষমতা আৰু বিতৰণৰ অধ্যয়ন এইটো তোমালোকে এনসাৰ চাই লোৱা মডাৰ্ণ পলিটিক্স এণ্ড গভৰ্ণমেণ্ট গ্ৰন্থখনৰ লিখক কোন এলান বল তো এইবিলাক কোৱেশ্চন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো তোমালোকে ভিডিঅ'টো দীঘলীয়া হৈ আছে তো তেওঁৰ কাৰণে মই কোৱেশ্চনবিলাক কৈ দি আছোঁ আৰু তোমালোকে এনসাৰখিনি তোমালোকে চাই ল'বা
কোৱেশ্যন নম্বৰ 25 দুজন লিখকৰ নাম উল্লেখ কৰা যিসকলে ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয় দুটা একেলগে আলোচনা কৰিছে জন লক আৰু জেৰেমি বেনথাম। আৰু কোৱেশ্যন নম্বৰ 18 তো তোমালোকে চাবা 18 নহয় 28 কোন দুজন গ্ৰীক চিন্তাবিদে সৰ্বপ্ৰথমে ৰাজনৈতিক বিজ্ঞান প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল প্লেটো আৰু এৰিষ্টটলে। আৰু কোৱেশ্যন নম্বৰ 31 কাৰ্ল মাৰ্ক্সৰ মতে সমাজত অন্তৰ্নিহিত বৈষম্যৰ মূল কাৰণ কি? তো এর আনসারটা চাবা। আৰু কমিউনিষ্ট মেনিফেষ্টো গ্ৰন্থখনৰ লিখক কোন? কাৰ্ল মাৰ্ক্স, এইটো চাই ল'বা। তো এইবিলাক কোৱেশ্যন তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো এতিয়া আলোচনা কৰোঁ তোমালোকৰ মডেলৰ পৰা আৰু ইয়াৰ আগত আলোচনা কৰোঁ তোমালোকৰ কিতাপৰ পৰা। গোটেইবিলাক কোৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 47 কোৱেশ্যন নম্বৰ যে তলত দিয়াবোৰ শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা, এই গোটেইবিলাক তোমালোকে চাই ল'বা। তোমালোকৰ মডেলত স্পষ্টকৈ দিয়া আছে। তো মডেলৰ পৰা তোমালোকে এইবিলাক ভালকৈ চাই ল'বা যে শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা কোৱেশ্যনবিলাক গোটেইবিলাক তোমালোকে চাই ল'বা। মই তোমালোকৰ কেমেৰাত দেখাই দি আছোঁ। তো ইয়াৰ পৰা তোমালোকে বহীত লিখি ল'বা, গোটেইবিলাক ইম্পৰ্টেণ্ট হয় আজি তোমালোকৰ আগত যিবিলাক আলোচনা কৰি আছোঁ। আৰু আছে তোমালোকৰ কোৱেশ্যন নম্বৰ 48 খালী ঠাই পূৰণ কৰা। তো এইবিলাকো ইম্পৰ্টেণ্ট হয় যে খালী ঠাই পূৰণ কৰিবলৈ তোমালোকৰ আহিব পাৰে আহে। তো এইবিলাক তোমালোকে চাই ল'বা। আজি আলোচনা কৰোঁ তোমালোকৰ কিতাপৰ পৰাও ইম্পৰ্টেণ্ট দিলোঁ, তোমালোকৰ মডেলৰ পৰাও দিছোঁ। তো ইয়াৰ পৰা তোমালোকে ভালকৈ চাই ল'বা, এইবিলাক কোৱেশ্যন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাওঁ।